অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু আগষ্ট মাহৰ ৩ তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। এতিয়া কোনসকলে আগষ্ট মাহৰ ৩ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ পেমেণ্ট সোমোৱা নতুন লিষ্টটো মুকলি হৈ গৈছে। যিসকলৰ লিষ্টত নাম থাকিব সেইসকলে কিন্তু আগষ্ট মাহৰ ৩ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো ক'ত পাব, লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম আগত চিলেকশ্যন হোৱা নাই, এইবাৰ কিন্তু বহুতো মানুহৰ নাম নতুনকৈ এড হৈছে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া ইয়াত চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে অথবা যিটো আপোনালোকৰ পঞ্চায়ত আছে অথবা যিটো আপোনাৰ ব্লক আছে, তাত কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ পেমেণ্টৰ লিষ্টটো আহি গৈছে যে আগষ্ট মাহত কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এই লিষ্টত কিন্তু সকলো মানুহৰ নাম আহি গৈছে। কিছুমানৰ EKYC কৰা নাই, বৰ্তমান কিন্তু সেইসকলৰ EKYC বিলাক কৰি আছে কল কৰি। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনাৰ ব্লক আছে আপোনালোকে তাত যাই অৰুণোদয় আঁচনিৰ পেমেণ্ট সোমোৱা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টৰ EKYC চেক কৰিব লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই আছে নে নাই আপোনালোকে আপোনাৰ পঞ্চায়তত চেক কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে চেক কৰিব লাগিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে আপোনালোকে ইয়াত আৰু একো চেক কৰিব নালাগে। খালি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আগষ্ট মাহৰ 3 তাৰিখে।